ডাঙৰীয়াই তেখেতৰ যিটো নিৰ্বাচনী এলেকা নিৰ্বাচন খেলা এলেকা তাৰ এলেকাত দ্বিতীয় ঠাইত নিৰ্বাচনী কাৰ্যালয় অপেনিং কৰিছে আজি স্থানটো নিৰ্ধাৰণ কৰিছে বহুত সুন্দৰ ঠাই লগতে যিমানখিনি জনসাধাৰণৰ ইয়াতে উপস্থিতি আজি সেই উপস্থিতিয়ে আজি নিৰ্ধাৰণ কৰিছে যে হিতেশ ব্ৰহ্মৰ জয় সুনিশ্চিত আৰু মই সেইকাৰণে হিতেশ ব্ৰহ্ম ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ ৰাখিছোঁ বা জনসাধাৰণৰ ওচৰত অনুৰোধ ৰাখিছোঁ যে অকল জয়ে আমাৰ লক্ষ্য নহয় আমাৰ বৃহৎ ব্যৱধানত জয়টোৱে আমাৰ লক্ষ্য হ'ব আৰু ইতিমধ্যে আপোনালোকে আজি দেখা পাইছে যিমানখিনি উপস্থিত আছে ইয়ে এটা নিৰ্বাচনী সমীক্ষা বুলি আমি যিটো কওঁ ইয়াক লৈ পেলাই আমি সমীক্ষা ল'ব পৰা হৈছোঁ যে নিৰ্বাচনত জয় এবাৰ সুনিশ্চিত আমাৰ 4গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আছে ইতিমধ্যে এগৰাকী আনকণ্টেষ্ট উইনাৰ হৈছেই জিকিছেই আৰু বাকী 3গৰাকী সুন্দৰ অৱস্থাত আছে আমাৰ দলীয় যিটো আমাৰ নিৰ্বাচনী যিটো আমাৰ চিষ্টেম সেই চিষ্টেমত আমি গোটেইখিনি আমাৰ প্ৰাৰ্থীকে আমি সুন্দৰভাৱে উলিয়াই লৈ যাম বুলি আমি নিশ্চিত এতিয়া গোটেই জিলাখনত 12টা জিলা পৰিষদৰ আনকণ্টেষ্ট নাই এপি মেম্বাৰৰ ক্ষেত্ৰত 2টাত আনকণ্টেষ্ট হৈছে ইয়াতে এটা হৈছে আৰু টিহু সমষ্টিত এটা আনকণ্টেষ্ট হৈছে বাকীখিনিত প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু প্ৰতিদ্বন্দ্বিতা হ'লে আমাৰ দলৰ যিহেতু সাংগঠনিক ক্ষেত্ৰখন একেবাৰে পৃষ্ঠাভূমুখৰ পৰা ৰাজ্যিক সমিতিৰ পৰ্যায়লৈকে এটা সুন্দৰ পৰিসৰত সদায় চলি থাকে সেইকাৰণে নিৰ্বাচনৰ সময়ত আমি এটা বিশেষ অসুবিধাৰ সন্মুখীন নহয় এইকাৰণে যে আমাৰ সেই চিষ্টেমটো সদায় আমি কণ্টিনিউ কৰি থাকোঁ যে নিৰ্বাচন হঠাৎ আমি ডিক্লেয়াৰ কৰিলে আমি এসপ্তাহত নিৰ্বাচন খেলাৰ কাৰণে আমাৰ অসুবিধা একো নাথাকে গতিকে সেইকাৰণে আমি দলীয় যিটো আমাৰ বৰ্তমান স্থিতি বা ৰাইজৰ যিটো ছাপোৰ্ট আকুণ্ঠ ছাপোৰ্ট ৰাইজৰ আমাৰ প্ৰতি বা জনসাধাৰণে নিজে গম পাইছে যে বিগত বিজেপি শাসনত অহাৰ পিছত বিশেষকৈ অসমত যি ধৰণে আমাৰ সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ প্ৰতিও চৰকাৰ যিখিনি দায়বদ্ধ চৰকাৰে দায়বদ্ধতাৰে যিখিনি কাম কৰিছে সেইখিনি ৰাইজে দেখি আহিছে আৰু ৰাইজে এতিয়া আশ্বস্ত হৈছে যে বিজেপি দিনে গতি নাই অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আৰু সেই কথাটো যোৱাকালি নলবাৰী চহৰত প্ৰতীয়মান হৈছে যে নলবাৰী জিলা কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যালয়ত যোৱাকালি মানে অসম আমাৰ কংগ্ৰেছ দলৰ প্ৰায় 5 শতাধিক কাৰ্যকৰ্তাই আমাৰ দলত যোগদান কৰিছে তাত কংগ্ৰেছৰ লগতে অন্যান্য দলৰো আছে কিন্তু সেইসকল ব্যক্তিয়ে যে কিয় জইন কৰিছে এটা বেলেগ আদৰ্শৰ পৰা এটা বেলেগ আদৰ্শলৈকে আহিছে কিন্তু মই সেইকাৰণে যোৱাকালি তেখেতসকলক কৈছোঁ যে তেখেতসকলৰ যি চিন্তা এই চিন্তাক মই সন্মান জনাইছোঁ কাৰণ তেখেতসকলেও শেষ মুহূৰ্তলৈ বুজি উঠিছে যে বিজেপি দলৰ বাহিৰে অসমৰ ভৱিষ্যত স্বাৰ্থ সুৰক্ষিত নহয় সেইকাৰণে তেখেতে আজি বিজেপি দলটোৰ প্ৰতি ধাৱমান হৈছে আহ্বান বুলি ভবা নাই আচলতে তেখেতে বহুত মানে ৰাজনৈতিক হয়তো তেখেতৰ উদ্দেশ্য বহুত কিবা আছিল হয়তো বিজেপি দলত থকাৰ সময়ত তেখেতৰ কিবা হয়তো পৰিপূৰণ নহ'ল সেইখিনিৰ ক্ষেত্ৰত তেখেতে সমস্ত যিগৰাকী ব্যক্তিৰ পৰা আমি দলৰ আদৰ্শ শিকিছিলোঁ আমাক শিকাইছিল এটা সময়ত কিন্তু সেইগৰাকী ব্যক্তিয়ে যে এনেকৈ এটা বেলেগ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গুচি যাব তাত কোনো আদৰ্শৰ মানে আকৰ্ষণত যোৱা নাই এইটো নিজস্ব কিবা স্বাৰ্থৰ কাৰণে যোৱা যেন লাগে আৰু সেইকাৰণে যিহেতু দলটোৰ প্ৰতি মানে দলত গৈছে দলৰটো নেতৃত্বই কিবা কিবি তেখেতক দায়িত্ব দিব গতিকে সেই দায়িত্বৰ কাৰণে হয়তো তেখেতে বিভিন্ন ঠাইত মানে চুবুৰীয়া ঘূৰি আছে কিন্তু আমি সেই ধৰণৰ কথাটো চিন্তা কৰা নাই কাৰণ কিয় বিজেপি দলৰ পৰা যেতিয়া তেখেতে কংগ্ৰেছ দলত গৈছিল তাৰে যি কেইগৰাকী একদম সীমিত 2-3গৰাকী ব্যক্তি গৈছিল সেই 3গৰাকী ব্যক্তিয়ে যোৱাকালি এজন আহিছে আমাৰ ওচৰলৈকে আৰু বাকী কেইগৰাকীও আমাৰ লগত ইতিমধ্যে যোগাযোগত আছে ফোনত যোগাযোগত আছে কিন্তু তেখেতসকলৰ কথা হৈছে কি যে আমি কংগ্ৰেছত জইন কৰা নাই গতিকে বিজেপি যোগদান কৰাৰ কথাটো নাহে কিন্তু আমি কৈছোঁ যে অন্য নহয় মাজত যিহেতু এটা কমিউনিকেশ্যন গেপ এটা হ'ল বা মানুহে ভাবি ল'লে গতিকে তোমালোকে আহা মই জিলা সভাপতি হিচাপে তোমালোকৰ প্ৰতি মুহূৰ্তত আমাৰ দলৰ দুৱাৰ খোলা আছে বুলি তেওঁলোকক জনাইছোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম